আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে আজি অসম দিৱস স্বৰ্গদেউ চাওলুং চুকাফাই ম্যংগুং চুনখামত ভৰি দিয়াৰ প্ৰথম দিনটোতে তেওঁলোকে দিৱসটো আয়োজন কৰিছে আৰু আমি আজি পবিত্ৰ দিনটোত আমাৰ পিতৃপুৰুষ অসমীয়া জাতীয় জীৱনৰ মহানায়ক স্বৰ্গদেউ চাওলুং চুকাফাক আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু তেখেতে যি বৰ অসম গঢ়িলে যি মহা জাতি হত্যা গঢ়িলে জাতিক স্বাভিমান দিলে জাতিক সাহস শক্তি অৰ্থনীতিৰ ভেটি যোগাযোগ ব্যৱস্থাৰ উন্নত চিন্তা সমতা সকলো দি থৈ গ'ল বুৰঞ্জী দিলে সেই মহান জাতীয় নৱজাগৰণ সৃষ্টি কৰা আদি পুৰুষগৰাকীৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ স্বৰ্গদেউ চাওলুং চুকাফাৰ এই মহান আদৰ্শ তেওঁৰ চিন্তা দৰ্শন যি ধৰণে তেওঁ সমাজ গঢ়িছিল সমন্বয়ৰ বৰ ভেটি তেওঁ ইয়াত তৈয়াৰ কৰিছিল যি ধৰণে নিজৰ স্বভাষা স্বধৰ্ম এৰি সাম্প্ৰদায়িকতাহীন এখন সমাজ গঢ়িছিল আৰু বিদেশী শত্ৰুৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি থিয় হ'বলৈ যিদৰে উদ্বুদ্ধ কৰিছিল সেই আদৰ্শ যাতে পুনৰ অসমৰ প্ৰতিগৰাকী মানুহৰ মাজত যাতে পুনৰ উজ্জীৱিত হয় আৰু নতুন চিন্তা নতুন দিশেৰে যাতে অসমীয়া জাতীয় জীৱন আগবাঢ়ে তাকে আমি কামনা কৰিছোঁ আজি এই পবিত্ৰ দিনটোত আমি কেইটামান বিষয় আমি ৰজাঘৰলৈ উত্থাপন কৰিব খুজিছোঁ বহু দিনৰ পৰা 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন হৈ আহিছে আমি আগতেই কৈছোঁ যে এইটো এটা পাব লগা বিষয় ন্যায্য প্ৰাপ্তিৰ বিষয় এইটোক লৈ ৰাজনীতি কৰিব নালাগে কোনো দলেই ৰাজনীতি কৰিব নালাগে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ যিটো তেওঁলোকৰ দাবী পূৰণ কৰিব লাগে জনজাতিৰ স্বীকৃতি দিব লাগে আৰু যিসমূহ জনজাতি আছে তেওঁলোকেও যাতে ভয়ত থাকিব নালাগে তেওঁলোকৰ সংৰক্ষণ যাতে সুৰক্ষিত হৈ থাকে সংৰক্ষণৰ নীতি সলনি কৰি হ'লেও যাতে 6টা জনগোষ্ঠীক জনজাতিকৰণ দিয়ে তাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আমাৰ বুৰঞ্জী সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত শৃংখলিত বিজ্ঞানসন্মতভাৱে লিখা বুৰঞ্জী অসম বুৰঞ্জী আহোম বুৰঞ্জী গতিকে আহোম বুৰঞ্জী যাতে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হয় CBSE হওক ICSE হওক তেওঁলোকে যাতে আমাৰ বুৰঞ্জী পঢ়ে চুকাফা কোন স্বৰ্গদেউ চাওলুং চুকাফা ৰুদ্ৰসিংহ শিৱসিংহ জয়ধ্বজ সিংহ লাচিত বৰফুকন আটন বুঢ়াগোহাঁই যাতে গুজৰাটতো জানে ৰাজস্থানতো যাতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ আমি মানে সমগ্ৰ দেশ শাসন কৰি থকা মোগলক প্ৰতিৰোধ কৰি ভাৰতীয় মানুহৰ স্বাভিমান আৰু মৰ্যাদা ৰখা জাতিসত্তাটোৱে হ'ল অসমীয়া জাতিসত্তা আহোম ৰাজশাসন ব্যৱস্থা গতিকে এই বুৰঞ্জী সকলোৱে জানিব লাগিব যে ৰুদ্ৰসিংহয়ো দিল্লী আক্ৰমণ কৰিবলৈ ওলাইছিল মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে গুৱাহাটীত নৰিয়া হোৱাৰ কাৰণেহে ৰ'ল তেওঁ যুদ্ধলৈ যাওঁতে যে বিভিন্ন ভাৰতবৰ্ষৰ হিন্দু শাসকসকলে তেওঁলোক সমৰ্থন ব্যক্ত কৰি পত্ৰ দিছিল সেইবোৰ যে আজিও লিপিবদ্ধ হৈ আছে তথ্য পাতি এইবোৰো ভাৰতৰ মানুহে গম পাব লাগিব আৰু যিমান কীৰ্তিচিহ্ন আছে সুৰক্ষিত হ'ব লাগে যিমান মৈদাম আছে সুৰক্ষিত হ'ব লাগে আৰু সমগ্ৰ আহোম ৰাজশাসনৰ সময়ত থকা যিমান কীৰ্তিস্তম্ভ দল দেৱালয় মৈদাম সকলো যাতে এটা নিখুঁত পৰিকল্পনাৰে যাতে পৃথিৱীৰ মানুহৰ মাজলৈ আগবঢ়াই লৈ যাব পাৰি তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে যিসকল টাই ভাষাৰ শিক্ষক আছে তেওঁলোকক নিযুক্তি দিব লাগে 200 জন আছিলে কমি এতিয়া 100 জন টাই ভাষা এতিয়া পৃথিৱীৰ অন্যতম পুৰণি ভাষা হিচাপে স্বীকৃত গতিকে মূলসকলক তেওঁলোকক সুৰক্ষিত দিবৰ কাৰণে সুকীয়া স্পেচিয়েল পলিচি এটা তেওঁলোকে এডপ্ট কৰিব লাগে চৰকাৰে আৰু তাৰ উপৰিও লাচিত দিৱস যেনেকৈ চাৰিওফালে পাতিছে তেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ মানুহৰ মাজত সম্প্ৰসাৰণ কৰিবৰ কাৰণে অসম দিৱস বা লাচিত দিৱসটো চৰকাৰৰ উদ্যোগত শক্তিশালীভাৱে পালন কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ হুল্লোৱা গুণত হ'ব লাগে আমি মানে অসমীয়া জাতীয়তাবাদৰ বৰ ভেটি কোনে প্ৰতিষ্ঠা কৰিছে স্বৰ্গদেউ চাওলুং চুকাফাই গতিকে হুল্লোৱা গুণত হ'ব লাগে আমাৰ অসম দিৱস চুকাফা দিৱস যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত